তো গুড মৰ্ণিং এভৰিৱান আৰু সকলোকে স্বাগতম এটা নতুন ভিডিঅ'ত। বহুত দিনৰ মূৰত একচুৱেলি প্ৰায় বহুত দিন হৈ গ'ল, কিমান দিন হ'ল ইমান আইডিয়া নাই, প্ৰায় 10-15 দিন হৈ গ'ল সেইটো চেনেলত একো ব্লগ অহা নাই, একো আপডেট নাই। তো তাৰ কাৰণটো আপোনালোকে নিশ্চয় থাম্বনেইল টাইটেলত চাই গম পাইছে কিহৰ কাৰণে ব্লগ অহা নাই বা একো আপডেট নাই। একচুৱেলি মোৰ মোবাইলটো মানে আমি কেদাৰনাথ ৰাইড যিহেতু কৰি আছিলোঁ, চাইকেল আছাম টু কেদাৰনাথ চাইকেল ৰাইড কৰি আছিলোঁ আমি, গুণজিত, মই আৰু প্লাছ বিহাৰত লগ পাইছিলোঁ আমি সমেন ভাইক। তো আমি তিনিওটাই কেদাৰনাথ ৰাইড ধুনীয়াকৈ কমপ্লিট কৰিলোঁ, ধুনীয়াকৈ কেদাৰনাথ গৈ পালোঁ। আৰু শ্বৰ্টো এটা দিছিলোঁ, যদি আপোনালোকে চাইছে শ্বৰ্ট ভিডিঅ'টো আপোনালোকে নিশ্চয় গম পাইছে আৰু ইনষ্টাগ্ৰামতো আপডেট পাইছেই। তো কেদাৰনাথ আমি ধুনীয়াকৈ পাই গ'লোঁ। তো লাষ্ট কোনটো ব্লগ আছিলে ভালকৈ মোৰ মনত নাই, আই থিংক অযোধ্যাৰ পৰা যোৱাৰ পিছত এটা ব্লগ দিছিলোঁ চাগে, আই থিংক মোৰ ইমান ভালকৈ মনত নাই। তাৰ যোনকেইটা বাকী যোনকেইটা ব্লগ আছিলে প্ৰায় 5-6টামান ব্লগ আছিলে। তো সেই 5-6টা ব্লগ অলপমান লেট চলি আছিলে, মানে মোৰ ব্লগটো চিডিউলটো অকণমান লেটকৈ হৈ আছিলে, মানে ধৰি লওক 3-4 দিনৰ অলপ লেট চলি আছিলে তেনেকৈ ব্লগটো। তো কেদাৰনাথতো ওপৰত যিহেতু ভালকৈ নেটৱৰ্ক নাপায়, তো অলপ চলপ পায় 5G, মাজে মাজে পায় মাজে মাজে নাপায়। তো সেইকাৰণে মই ব্লগ আপলোড কৰা নাছিলোঁ। ভাবিছিলোঁ কি যিহেতু যাওঁতে ট্ৰেইনতে যাম, তো ঘৰ সোনকালে পাই যাম, দেন ঘৰত গৈ কিনে ধুনীয়াকৈ আপলোড কৰিম আৰু। তো তেনেকৈ ভাবি থৈ দিছিলোঁ। ভ্লগখিনি গোটেইখিনি ধুনীয়াকৈ বনালোঁ, কেদাৰনাথত ধুনীয়া ভ্লগ বনালোঁ, ৰিটাৰ্ণ হওঁতে ভ্লগ বনালোঁ, দেন তেনেকৈ বহুতখিনি বনালোঁ। আৰু আমি যিহেতু আপোনালোকে গম নাপাবও পাৰে চাগে, হৰিদ্বাৰৰ পৰা আমি গৈছিলোঁ চাইকেলত। তো হৰিদ্বাৰৰ পৰা আমি সোণপ্ৰয়াগলৈকে চাইকেলত, হৰিদ্বাৰৰ পৰা আমি সোণপ্ৰয়াগলৈকে গ'লোঁ বাছত, আৰু টোটেল হৰিদ্বাৰলৈকে আমি ধুনীয়াকৈ গ'লোঁ। আৰু তাতে হোটেলত আছিলোঁ, তাতে হোটেলত য'ত আছিলোঁ তাতে আমি সেই হোটেলৰ মানুহকেইজনৰ লগতে অকণমান আলোচনা কৰি কিনে সিহঁতৰ তাতে মানে এক্সট্ৰা যোনখিনি আমাক নালাগা বস্তু আছিলে সেইখিনি বস্তু আমি থৈ গৈছিলোঁ বেগত। এণ্ড যোনটো চাইকেল আছিলে চাইকেলো আমি হোটেলতে ধুনীয়াকৈ থৈ গৈছিলোঁ। পাৰ ডে হিচাপত 100 ৰুপিজকৈ লৈছিলে আৰু সিহঁতে, যিহেতু পাৰ্কিং চাৰ্জ এটা লাগে। তো তেনেকৈ আমি থৈ গ'লোঁ হৰিদ্বাৰত ধুনীয়াকৈ বস্তুখিনি। তাৰপিছত বাছত গ'লোঁ, 550 টকা আমাক ভাড়া ল'লে সোণপ্ৰয়াগলৈকে বাছত এজনৰ। তাৰপিছত তেনেকৈ ধুনীয়াকৈ গ'লোঁ কেদাৰনাথ, ধুনীয়াকৈ দৰ্শন কৰিলোঁ, বাবাৰ দৰ্শন হৈ গ'ল ধুনীয়াকৈ। এণ্ড দেন অহা ৰিটাৰ্ণৰ টাইমত কি হ'ল একচুৱেলি, আমি আহিলোঁ ধুনীয়াকৈ, কিন্তু কেদাৰনাথৰ পৰা নামিলোঁ, তাত 2 ৰাতিত আছোঁ, এদিন কমপ্লিট আছোঁ। মানে ধৰি লওক আমি ৰাতিপুৱা আমি সোণপ্ৰয়াগৰ পৰা ৰাতিপুৱা 5:30 বজাত ট্ৰেকিং ষ্টাৰ্ট কৰিছোঁ, মানে গৌৰীকুণ্ডৰ পৰা ট্ৰেকিং ষ্টাৰ্ট কৰিছোঁ প্ৰায় 6টা বজাত। 6টা বজাৰ পৰা 2:30 বজাত আমি ধুনীয়াকৈ পাই গৈছোঁ, মানে প্ৰায় 8.5 ঘণ্টামান আমি খোজকাঢ়িছোঁ আৰু 2:30 বজাত পাই গৈছোঁ ধুনীয়াকৈ। তো তেনেকৈ ধুনীয়াকৈ আমাৰ গোটেই দৰ্শন হৈ গ'ল। টোটেল আমি 2:30 বজাত পালোঁ, দেন তাতে সেইদিনাখন ৰাতি আছোঁ, দেন তাৰ পিছদিনাখন আছোঁ। তাৰে পিছদিনাখন আমি প্ৰায় 9টামান বজাত আমি কেদাৰনাথৰ পৰা নামিলোঁ, দেন 1:30মান বজাত আমি তল পাই গ'লোঁ, মানে সোণপ্ৰয়াগ পাই গ'লোঁ 1:30মান বজাত। তাৰে পিছত আমি 2টামান বজাত সোণপ্ৰয়াগৰ পৰা ঋষিকেশলৈকে বাছত আহিলোঁ, য'ত নেকি আমাৰ 500 টকা ভাড়া ল'লে। ঋষিকেশৰ পৰা হৰিদ্বাৰলৈকে আকৌ অটত আহিব লগা হ'ল, মানে সেইকেইদিন অকণমান যিহেতু শাওণ মাহৰ সেইদিনাখন আছিলে দেওবাৰ আছিলে, তো দেওবাৰৰ কাৰণে সেইখিনি মানে অলপমান ব্লক কৰি থৈ দিছিলে ৰাস্তাখিনি, কাৰণ যোনবিলাক মানে পানী লৈ গৈ থাকে, মানে শাওণ মাহত যোনবিলাক গৈ থাকে, তো সিহঁতৰ কাৰণে মানে ৰাস্তাটো ব্লক কৰি দিয়া হৈছিলে। আৰু সেইখিনি মানে অটত তেনেকৈ শ্বৰ্টকাট মাৰি কিনে লৈ গ'ল আৰু হৰিদ্বাৰত, য'ত আমি ফাৰ্ষ্ট হৰিদ্বাৰত গৈ পাওঁতে আছিলোঁ, তাতে সেই ছেম হোটেলত আছিলোঁ। প্লাছ চাইকেল গোটেইখিনি ল'লোঁ, ধুনীয়াকৈ ল'লোঁ। পিছদিনাখন আমি হৰিদ্বাৰৰ পৰা দিল্লীলৈকে আমি 5টা বজাৰ ট্ৰেইনত আহিছোঁ, 5টা বজাত আবেলি 5টা বজাত ট্ৰেইনখনত আহিছোঁ আমি পিছদিনাখন দিল্লীলৈকে আহি পাওঁতে প্ৰায় 11:30মান বাজিলে চাগে। 11:30মান বজাৰ পিছত তেনেকৈ আমি হৰিদ্বাৰৰ পৰা দিল্লী আহি পাই গ'লোঁ। তো দিল্লীত তেনেকৈ ৰাতিটো মানে সেয়া চাইকেলৰ ইটো সিটো পিক আপ কৰোঁতে, মানে তেনেকৈ কিবা কিবি বিচাৰোঁতে কৰোঁতে গ'ল আৰু টাইমটো ৰাতি। তাৰপিছত ৰাতিপুৱা সময়ত আমি প্ৰায় 5টামান বজাত হোটেল লৈছোঁ, এটা ধৰ্মশালা আছিলে, ধৰ্মশালাটো লৈছোঁ। গোটেইখিনি ভ্লগত দেখাইছিলোঁ, কিন্তু যিহেতু মোবাইলটো মোৰ চুৰ হৈ গ'ল দিল্লীতে, মই কৈ আছোঁ গোটেই ষ্টৰিটো কি হ'ল। তাৰপিছত আমি হৰিদ্বাৰৰ পৰা যিহেতু দিল্লী পাই গ'লোঁ, ৰাতিপুৱা আমি হোটেল ল'লোঁ। ৰাতিপুৱা হোটেল লৈ কেনে আমাৰ হোটেল লৈ তাতে থাকিলোঁ অকণমান, টোপনি যিহেতু ক্ষতি হৈ আছিলে, তো টোপনিটো ক্লিয়াৰ কৰিলোঁ। টোপনি ধুনীয়াকৈ ক্লিয়াৰ কৰি প্ৰায় 3টা-3:30 বজাত আমি আকৌ ষ্টেচনৰ কুৰিয়াৰ অফিচত আহিছোঁ। ষ্টেচনৰ কুৰিয়াৰ অফিচত আহিছোঁ আমি 3:30 বজাত। 3:30 বজাত আমি ধুনীয়াকৈ চাইকেল অল ৰেডি কৰি আকৌ মানে ৰিচিভ কৰিব লাগে যিহেতু, তো ৰিচিভ ধুনীয়াকৈ কৰি কেনে আমি মানে আকৌ গোটেইখিনি প্ৰচেছ কৰিলোঁ, প্ৰচেছ অল ডান হৈ গ'ল। তাৰপিছত আমি আমাৰ ট্ৰেইন আছিলে একচুৱেলি 25 তাৰিখে, তো আমি আহি পাইছিলোঁ দিল্লী 21 তাৰিখে। 21 মানে কি, আমি 20 তাৰিখে আহি পালোঁ। 20 তাৰিখে আহি পোৱাৰ পিছত আমি 21 তাৰিখে
আমি দিনটো মানে দিল্লীতে আছোঁ, দিল্লী ষ্টেচনৰ ওচৰতে, নিউ দিল্লী নহয়, অল্ড দিল্লী ষ্টেচনৰ ওচৰত আমি এটা ধৰ্মশালাত আছিলোঁ। তাতে 600 টকা লৈছিলে 24 ঘণ্টা আৰু। তো আমি 24 ঘণ্টাটো নাথাকিলোঁ বাৰু, তথাপিও আমি সেইদিনাখন ডিচাইড কৰিলোঁ কি যিহেতু 25 তাৰিখলৈকে ইমান দিন এনেই বেকাৰ বহি থকাতকৈ বোলো চিধা ঘৰলৈ গুচি যাওঁ, কাৰণ ইমান দিনো হ'ল, 20-22 দিন হ'ল যিহেতু ঘৰৰ পৰা যোৱা। তো সেইকাৰণে ভাবিলোঁ কি আমি ঘৰলৈ গুচি যাওঁ। 25 তাৰিখে আমাৰ ট্ৰেইন বুক আছিলে স্লিপাৰ ক্লাছত দিল্লীৰ পৰা কামাখ্যা জংচনলৈকে ব্ৰহ্মপুত্ৰ মেইলত। তো ধুনীয়াকৈ বুক হৈ আছিলে, সেইটো কেঞ্চেল কৰালোঁ। শ্লিপাৰটো কেঞ্চেল কৰাই কেনে জেনেৰেল বুক কৰি দিলোঁ ফটকৈ। জেনেৰেল বুক মানে কি, জেনেৰেল কাটি দিলোঁ টিকেট। ৰাতি ব্ৰহ্মপুত্ৰ মেইল ছেইম ট্ৰেইনে হয়, খালি আমি শ্লিপাৰ আছিলে 25 তাৰিখে, আমি 21 তাৰিখে জেনেৰেলত গুচি আহিলোঁ, কাৰণ লগে লগে শ্লিপাৰ ক্লাছ এভেইলেবল নাপায়। তো সেইকাৰণে আমি ট্ৰেইন টিকেট কৰিলোঁ, প্লাছ কুৰিয়াৰ কৰালোঁ চাইকেল ছেইম ট্ৰেইনতে। কুৰিয়াৰতো আমাৰ এখন চাইকেলত গোটেইখিনি মিলাই 520 টকা গৈছে, আৰু প্লাছ মানুহৰ 465 নে কিমান আছিলে টিকেট দিল্লীৰ পৰা আমাৰ গুৱাহাটী কামাখ্যা জংচনলৈকে। তো তেনেকৈ আমি ট্ৰেইন ধুনীয়া অল টোটেল ডাউন হৈ গ'ল গোটেইখিনি। সেয়া কাম কৰোঁতে আৰু বৰষুণো দিছিলে, তো সেইকাৰণে কৰিব মানে অলপ টাইম লাগিলে। ৰাতি প্ৰায় 8টামান বাজিছে আৰু গোটেইখিনি কুৰিয়াৰ ইটো সিটো কৰোঁতে গোটেইখিনি অল টোটেল ডাউন কৰি দিলোঁ। কুৰিয়াৰ হৈ গ'ল, টিকেট কাটি দিলোঁ, চব হৈ গ'ল। এতিয়া খালি 11:30 নে 11:40 ট্ৰেইন আছিলে চাগে, 11:40 নে 10:40 আছিলে ট্ৰেইন। তো এতিয়া খালি আমি হোটেলত গৈ কেনে অকণমান ৰেষ্ট লৈ কেনে জাষ্ট আহিব লাগে। তো বেগ চেগ আনিব গ'লোঁ হোটেলত, অকণমান 1 ঘণ্টামান থাকিলোঁ, ভাত চাত খালোঁ। তাতে হোটেলতে ছাৰ্ভিচ পায় ভাত চাতৰ, তেনেকৈ ভাত চাত খালোঁ ধুনীয়াকৈ। ভাত চাত খাই কেনে আহিলোঁ হোটেলৰ পৰা চেক আউট কৰি কেনে। ৰাতি প্ৰায় 10:30 বজাত আহিলোঁ আৰু, যিহেতু আমাৰ 11:40 ট্ৰেইন আছিলে, তো অলপ সোনকালে আহি গ'লোঁ। যিহেতু জেনেৰেল ক্লাছ, যিহেতু অকণমান চিট টিট নাপাবও পাৰোঁ, তো সেইবাবে সোনকালে আহিছোঁ। দেন সোনকালে অহাৰ পিছত কি হ'ল, এইটো অকণমান ইম্পৰ্টেণ্ট কথা, মানে দিল্লী যিহেতু আমি ধৰ্মশালাটোত আছিলোঁ, তো ধৰ্মশালাৰ পৰা দিল্লীৰ ষ্টেচনলৈকে, ৰেলৱে ষ্টেচনলৈকে আমাৰ প্ৰায় ডিষ্টেঞ্চ আছিলে 1.5 কিলোমিটাৰ। তো 1.5 কিলোমিটাৰটো ইমান দুটা বেগ এনেকৈ খোজকাঢ়ি অহাটো পচিবল নহয়। তো সেইকাৰণে আমি ভাবিলোঁ কি টমটমত গুচি যাওঁ। টমটমত উঠিলোঁ, টমটমত উঠি কেনে আহিলোঁ একদম ষ্টেচনৰ 3 নম্বৰ গেটৰ ওচৰত। তো 3 নম্বৰ গেটৰ ওচৰত আহি পোৱাৰ লগে লগে যেতিয়া নামিছোঁ, লগৰ দুটা বাৰু তেতিয়া নামি গ'ল। মই এটা বেগ মানে খুলি কেনে, এটা বেগ যোনটো ফ্ৰণ্টত লৈ আছিলোঁ, তো বুকু চাইডে, তো সেই বেগটো মানে ছাইডত থৈ দিছিলোঁ। তো ছাইডত থৈ দি কেনে তাৰপিছত পিছৰ বেগটো এনেকৈ কোচত লৈ আছিলোঁ। তো নামি কেনে লগে লগে মই পিছৰ বেগটো লৈছোঁ পিছফালে, আৰু আগৰ বেগটো মই এনেকৈ টানি আনি জাষ্ট ইয়াত লগাই মানে বুকুৰ এইখিনিত লগাই আছিলোঁ। তেতিয়াই মানে, আৰু মই জেনেৰেলি মোবাইলটো থওঁ মোৰ চাইড বেগ নহয়, এইটো যিটো কঁকালত লগাই মানে বেগটো। তো সেই বেগটো মই তাতে জেনেৰেলি মই মোবাইলটো থৈ দিওঁ, কিন্তু মোবাইল পাৰ্চ টাৰ্চ গোটেই যিমান যি আছে চব মই তাতে থৈ দিওঁ। বাট সেইদিনাখন কি আছিলে, আই থিংক যাব লগা আছিলে মোবাইলটো। তো সেইদিনাখন মোৰ কি মন গ'ল নাজানো, মোবাইলটো এনেকৈ পকেটত পেণ্টটোৰ পকেটতে ভৰাই থৈ দিলোঁ। আৰু সেই পেণ্টটোতে মোৰ চেইন নাই, বাকী গোটেইকেইটা যিমান নিছিলোঁ পেণ্ট গোটেইকেইটাতে চেইন আছিলে পকেটত, সেই পেণ্টটোতে চেইন নাই। আৰু সেই পেণ্টটোতে মই পিন্ধি আছিলোঁ। তাৰে পিছত আৰু তেনেকৈ যিহেতু জেনেৰেলত যাম, তো এনেও ঘৰ পামেই যিহেতু, তো সেইকাৰণে ইমান কাপোৰ চাপোৰ উলিয়াই থকা নাই, যিটো পিন্ধি আছোঁ সেইটোৱে পিন্ধি আছিলোঁ। তো তেনেকৈ সেইটো পেণ্টত মই ভাবিলোঁ কি মানে যিহেতু ইম্পৰ্টেণ্ট ফোন চোন আহি যাব পাৰে, কাৰণ সন্মুখত এটা বেগ পিছত এটা বেগ থাকিলে এই চাইড যোনটো কঁকালত মৰা বেগ আছে সৰু বেগ, সেই বেগটোৰ পৰা মোবাইলটো উলিয়াবৰ কাৰণে অলপমান প্ৰব্লেম হৈ যায়। তো সেইকাৰণে মই ভাবিছিলোঁ কি মোবাইলটো চাইড পকেটত থাকক ধুনীয়াকৈ, ট্ৰেইন ষ্টেচন সোমোৱাৰ লগে লগে ইয়াতে ভৰাই ল'ম, কাৰণ তেতিয়া বেগকেইটা ট্ৰেইনৰ ভিতৰত যিহেতু থাকিব এক্সট্ৰাকৈ, তো তেতিয়া মোবাইলটো ইয়াতে সোমাই থৈ দিম আৰু টেনশ্যন নাই। তো তেতিয়া সেই টাইমত মই তেনেকৈ ভাবি আছিলোঁ। বাট মোবাইলটো যিহেতু চাইড পকেটত আছিলে পেণ্টৰ, তো পকেটত থকাৰ কাৰণে কি হ'ল, টমটমৰ পৰা নামাৰ সময়ত মানে অকণমান ঠেলা হেঁচা হ'ল। নামি কেনে বেগ চেগ লৈ মানে অকণমান পে'মেণ্ট কৰি থকা টাইমত অকণমান ঠেলা হেঁচা হ'ল। ঠেলা হেঁচা হোৱাৰ টাইমত মানে কোনে আহি ফটকৈ মোবাইলটো মানে পকেটৰ পৰা উঠাই লৈ গ'ল। মই যিহেতু বেগকেইটা লগাই আছিলোঁ, তো কোনে মানে কেনেকৈ মানে বস্তুটো মোবাইলটো উলিয়াই লৈ গ'ল গমেই নাপালোঁ মানে। তাৰে পিছত গেটৰ ভিতৰত সোমোৱাৰ পিছত মোবাইলটো চাইছোঁ, মোবাইলটো পকেটত নাই। আৰু লগে লগে ফোন কৰিছোঁ, ফোন কৰাৰ লগে লগে মানে ছুইচ অফ। আৰু মোবাইলটো পৰি গ'লেও যদি পৰিতো যোৱা নাই বাৰু, কাৰণ টমটমৰ পৰা নামাৰ সেই সময়খিনিলৈকে মোবাইলটো আছেই মোৰ লগত। টমটমৰ পৰা নামাৰ পিছতহে নোহোৱা হৈ গৈছে। তো লগে লগে ফোন মাৰিছোঁ, ছুইচ অফ পাইছোঁ। দেন ছুইচ অফ পোৱাৰ পিছত আৰু সেইটো একো কৰিব নোৱাৰি, যিহেতু এণ্ড্ৰইড হয়, আইফোন হ'লেও বেলেগ কথা। তো তেনেকৈ অকণমান ফাইন মাই ডিভাইচ কিবা কিবি কৰিছিলোঁ, বাট
একো ৰিজাল্ট নাপালোঁ। তো লগে লগে পুলিচক ফোন মাৰিলোঁ। পুলিচেও লগে লগে ইমান ৰেছপন্স নকৰিলে, একো অকণ দেৰিকৈ ফোন মাৰি আছোঁ বুলি কৈছে। আৰু ট্ৰেইন আছিলে আমাৰ প্ৰায় 20-30 মিনিট পিছত, আৰু 20 মিনিটমান পিছত আছিলে আই থিংক। তো তাতে অকণমান বিচাৰিলোঁ তেনেকৈ, আৰু ফোন চোন মাৰোঁতে মানে অকণমান, আৰু ট্ৰেইনৰ টাইম আৰু প্ৰায় 20 মিনিটমান পিছত মানে ট্ৰেইন যাব, আৰু মানে 11:10-20 মানৰ ঘটনা আৰু তেনেকুৱা। তো তেনেকুৱা টাইমত পুলিচক ফোন মাৰিলোঁ। পুলিচে ক'লে কি অকণমান দেৰিকৈ জনাই আছোঁ। তাৰপিছত যেতিয়া ট্ৰেইনত উঠিছোঁ, ট্ৰেইনত উঠাৰ পিছত পুলিচে কৈছে কি এতিয়া থানাত আহিব লাগিব, থানাত আহি কিনে FIR দিব লাগিব। তো সেইটোতো আৰু একো মানে এতিয়া যাবও নোৱাৰোঁ, কাৰণ ট্ৰেইন আছে, এতিয়া ট্ৰেইন যাব 5-10 মিনিট পিছত ট্ৰেইন যাবই ষ্টেচনৰ পৰা। তো সেইকাৰণে মই ক'লোঁ কি মানে এতিয়াতো আৰু ট্ৰেইনতে উঠি আছোঁ, মই এতিয়া ট্ৰেইনৰ পৰা নামি আৰু পুলিচ থানাত যাম। থানা বা কিমান দূৰ আছে, তাত বা কিমান টাইম লাগে, আৰু আহি পাইতো একো ট্ৰেইনটোতো ভুলতো নাপাওঁ, আৰু ৰখিব লাগিব। তো সেইবাবে মই ভাবিলোঁ কি আৰু পোৱাওতো আশা নাই, কাৰণ দিল্লীৰ নিচিনা জেগাত এটা মোবাইল হেৰাই যোৱাৰ পিছত আৰু সেইটো পোৱা মানে একো চেঞ্চে নবনে। তো সেইকাৰণে ভাবিলোঁ অকণমান মাইণ্ডটো অকণমান মোৰ অলপ তেনেকুৱা হৈ গ'ল। বাট একো নাই, অকণমান মাইণ্ডটো ফ্ৰেছ কৰিলোঁ। অলপমান টেনশ্যন হৈছিলে, বাট একো নাই। বাকী অল ইউটিউব চেনেল হওক, ইনষ্টাগ্ৰাম হওক, চিমটো উলিয়াই ল'লোঁ। যোনটো চিম আছিলে মোৰ সেইটো মোবাইলত, চিমটো উলিয়ালোঁ। মোৰ নামতে আছিলে, তো সেইকাৰণে উলিয়াই ল'ব পাৰিলোঁ। আৰু লগতে তেনেকৈ চিম টিম উলিয়ালোঁ। বাকী ইম্পৰ্টেণ্ট একো যোৱা নাই। ইম্পৰ্টেণ্ট মানে কি, যোনখিনি ৰাইডৰ মেইন ভ্লগ আছিলে, ফটোজখিনি বাৰু পাই গ'লোঁ। সেইখিনি ইয়াতে দি থৈ দিছিলোঁ, মাহঁতক দি থৈ দিছিলোঁ, দাদাক দি থৈ দিছিলোঁ। তেনেকৈ পাই গ'লোঁ ফটোজখিনি। এণ্ড মেইন যোনখিনি ভিডিঅ' আছিলে দিবলগীয়া ভ্লগ, সেই ভ্লগখিনি মোৰ ডিলেট হৈ গ'ল। তো সেইটোৱে মেইন দুখ লাগি আছিল আৰু সেইটো টাইমত। বাট অকণমান মাইণ্ডটো ফ্ৰেছ কৰালোঁ। তো এতিয়া অকণমান যিহেতু টেনশ্যন লৈ লাভো নাই, কাৰণ সেই টেনশ্যন ল'লেতো সেইটো ঘূৰাই নাপাওঁ। তো সেইকাৰণে ইমান অকণমান আৰু মাইণ্ডটো অকণমান ওলট পালট হৈ গ'ল। বাট একো নাই, যাম আকৌ। আপোনালোকক ভ্লগটো দেখাব নোৱাৰিলোঁ কেদাৰনাথৰ, অকণমান সেইটো কাৰণে বেয়া লাগিছে। ইমান কষ্ট কৰি, ইমান ড্ৰিম ৰাইড আছিলে এইটো মোৰ, 4 বছৰমানৰ আই থিংক ড্ৰিম ৰাইড আছিলে। তো কমপ্লিট হৈ গ'ল, ধুনীয়াকৈ দৰ্শন হৈ গ'ল। বাট আই থিংক কিবা এটা ভুল কৰিছিলোঁ, তো সেইকাৰণে মানে অলপ তেনেকুৱা হৈ গ'ল। আৰু একো নাই, আৰু লৈ থাকিম, মোবাইল চোবাইল ল'ম। এতিয়া বাৰু মাৰ মোবাইলেদি ভিডিঅ' বনাই আছোঁ। আৰু এইকেইদিন সেইকাৰণে মই আহি পালোঁ 23 তাৰিখে ঘৰ। 23 তাৰিখে সন্ধিয়া আহি পাই গ'লোঁ। তো সেইকাৰণে 23 তাৰিখে আহি পোৱাৰ পিছতো মানে ভ্লগ বনাব মনেই যোৱা নাছিলে মানে। তো আজি অকণমান সাহস কৰি জাষ্ট ভিডিঅ'টো বনাইছোঁ। আৰু বহুতে সুধি আছিলে কিয় ভ্লগ অহা নাই, তেনেকৈ বহুতে সুধি আছিলে। তো সেইকাৰণে আপোনালোকক জনাই দিলোঁ, আৰু যাতে বেয়া নাপায়, কাৰণ মই ভ্লগকেইটা দিব নোৱাৰিলোঁ। আৰু আশা কৰোঁ যে আকৌ এবাৰ যাব পাম কেদাৰনাথত, আকৌ বাবাই মাতিব, আকৌ তেনেকৈ ধুনীয়াকৈ ভ্লগ বনাম। আৰু এইবাৰ অকণমান সাৱধান হৈ যাব লাগিব। আৰু অকণমান এতিয়া যিহেতু শিকিলোঁ এইটো বস্তু দি, তো অকণমান অলপ সাৱধানতাটো বনাই ৰাখিব লাগিব। বাকী একো নাই, হ'ব লগাটো হৈয়ে থাকিব বাৰু, সেইটো আৰু কেনেকৈ ৰখাব। বাকী হ'ব লগা আছিল, মোবাইলটো যাব লগা আছিলে, তো একো নাই, হ'ল। আৰু বাকী এতিয়া নেক্সট কি লওঁ, মোবাইল কি নলওঁ, সেইটো এতিয়ালৈকে ভবা নাই বাৰু। লাহে ধীৰে ল'ম, সেইবিলাক ইমান এতিয়া একো কৰা নাই। বাকী লাহে ধীৰে লৈ থাকিম। আৰু বাকী আপোনালোকক ভ্লগ দিব চেষ্টা কৰিম, যিমান পাৰোঁ এইটো মোবাইল দিয়ে ভ্লগ বনাই দিব চেষ্টা কৰিম। বাকী আজি এইখিনি আছিলে, এইখিনি ক'লোঁ আপোনালোকক ডিটেইলছ কিমান কি হ'ল, আৰু কেদাৰনাথ ৰাইডত কিমান কি খৰচা হ'ল, কিমান কি হ'ল, কিমান দিন লাগিল, কি কথা, গোটেইখিনি মই আপোনালোকক ক'ম এটা ভিডিঅ'ত। ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকে গম পাব। তেতিয়ালৈকে বাই বাই গাইজ, লাভ ইউ, থেংক ইউ ছ মাছ ফৰ ৱাচিং। আৰু তেনেকৈ ছাপৰ্ট বনাই ৰাখিব, আৰু আপোনালোকে ছাপৰ্ট কৰিব, যাতে আশা কৰিব, যাতে আশীৰ্বাদ দিব, আকৌ যাতে যাব পাৰোঁ কেদাৰনাথ বাবাৰ ধাম। আৰু তাকে বাই বাই গাইজ।